আজি বহুত দিন পিছত ভিডিঅ' এটা আপলোড কৰিছোঁ আৰু মোৰ লগত এটা ইনচিডেণ্ট হৈছিলে। চ' মই ভাবিছোঁ এবাৰ শ্বেয়াৰ কৰি দিওঁ। আই হোপ আপোনালোকৰ কাৰণেও কেতিয়াবা বেনিফিচিয়েল হ'ব। চ' কি হৈছিলে, কালি মোৰ মানে মিছ'ৰ পৰা পাৰ্চেল এটা ডেলিভাৰ হৈছিলে। মই অৰ্ডাৰ কৰিছিলোঁ 900 ছামথিঙৰ। কালি ডেলিভাৰ হৈছে। চ' মোৰ কিবা এটা পচন্দ হোৱা নাই। চ' মই আজি ৰাতিপুৱা উঠি পেলাই সেইটো ৱেবছাইটত গৈ পেলাই ৰিটাৰ্ণ কৰিলোঁ, এজ ইউজুৱেল যেনেকৈ আমি কৰোঁ। মই আগতেও কৰিছোঁ, এইটো মোৰ ফাৰ্ষ্ট টাইম নহয়। কিন্তু এই অলপমান 1 মিনিট আগতে মোৰ এটা ফোন আহিছে। ফোন কল মানে ট্ৰু কলাৰত লিখা আছে এক্সপ্ৰেছ 20 পৰা ফোন আহিছে। এক্সপ্ৰেছ মানে সেইবোৰ আৰু ডেলিভাৰী পাৰ্টনাৰ যে আমাৰ থাৰ্ড পাৰ্টি এজেঞ্চি তেনেকুৱা। তো তেনেকুৱা মই ভাবিছোঁ, প্ৰথমতে ৰিচিভ কৰিছোঁ যে হয়তো মোৰ বেলেগ ডেলিভাৰীৰ কাৰণে ফোন কৰিছে। তেতিয়া ফোনটো ৰিচিভ কৰাৰ পিছতে কৈছে যে আমি মিছ'ৰ হেড অফিচৰ পৰা ফোন কৰিছোঁ, আপোনাৰ কালি যে মোক এটা ডেলিভাৰ হৈছে, একদম একজেক্ট এমাউণ্টটো কৈছে 900 ছামথিঙৰ, কিবা অসুবিধা হৈছে নেকি সেইটো অৰ্ডাৰত। মই প্ৰথমতে একো ডাউট কৰা নাই। মই তেতিয়া ক'লোঁ যে নাই, একো অসুবিধা হোৱা নাই, কাৰণ যিহেতুকে মোৰ ৱেবছাইটত ধুনীয়াকৈ ৰিটাৰ্ণ হৈ গৈছে, ৰিটাৰ্ণ একচেপ্ট হৈ গৈছে, তো মোৰ তেনেকুৱা অসুবিধা হোৱা নাই। তো তেওঁলোকে যেতিয়া ক'লোঁ অসুবিধা নাই, তেতিয়া ক'লে যে এটা কাম কৰক, আমি এনেকৈ কিবা কনফাৰ্মেশ্যন নে কি কাৰণে ফোন কৰোঁ, আপোনাৰ নাম্বাৰটো দিয়ক, ফোন নাম্বাৰটো দিয়ক, ৰেজিষ্টাৰ ফোন নাম্বাৰটো। মোৰ তেতিয়া ডাউট হ'ল, আপোনালোকে যদি মিছ'ৰ হেড অফিচৰ পৰাই ফোন কৰিছে, আকৌ মোৰ ৰেজিষ্টাৰ ফোন নাম্বাৰটো আপোনালোকৰ লগত কেনেকৈ নাথাকিব, হয় নাই? আৰু কিবা কিবি মানে ডিটেইল, ধৰক UPI ক'ৰ পৰা দিছিলে, এইবোৰ মানে কিবা কিবি। তেতিয়া মানে মই ডাউট কৰিলোঁ। তেতিয়া মই ক'লোঁ যে মোৰ নাম্বাৰটো মই পাহৰি গৈছোঁ, কিবা কিবি এটা মানে বাহানা দিছোঁ। যেতিয়া মই এইটো কথা ক'লোঁ, তেওঁলোকৰ মানে টোনত একদম ড্ৰাষ্টিক চেঞ্জ। তেওঁলোক মানে এনেকুৱা, কেনেকৈ আপুনি আপোনাৰ নাম্বাৰ পাহৰিব পাৰে, আপোনাৰ নাম্বাৰ মনত নাথাকিব, মোক যদি আপুনি নিজে অৰ্ডাৰ কৰা নাই, যাৰ পৰা কৰাইছে ফোন কৰাই দিয়ক, মানে কনফাৰেঞ্চ কৰাই দিয়ক, ফোনটো নাকাটিব কিন্তু, এনেকুৱা ধৰণৰ মানে কথা। মইতো অলপ ডাউট কৰিছোঁ। তেতিয়া মই ক'লোঁ যে আপোনালোকে যদি মিছ'ৰ হেড অফিচৰ পৰাই ফোন কৰিছে, আপোনালোকৰ এক্সপ্ৰেছ 20 কিয় ওলাই আছে ট্ৰু কলাৰত? যেতিয়া এইবোৰ প্ৰশ্ন সুধিছোঁ, তেওঁলোকে কথাত এনেকৈ কৈছে যে এইবোৰ আপোনাৰ কনচাৰ্ণ নহয়, মানে একদম টোন চেঞ্জ, মানে গম পাইছোঁ আৰু এইটো মানে কিয় ফোন কৰিছে। চ' এইটোৱে মানে বহুত এটা ডাঙৰ স্কেম। চাওক, আগতে হয়তো আপোনালোকৰ লগত হ'ব পাৰে, কিন্তু মোৰ লগত ফাৰ্ষ্ট টাইম হৈছে। আৰু কেতিয়াবা এনেকুৱা হয়, আমি ইমান ব্যস্ত থাকোঁ, যিহেতুকে মই ৰিটাৰ্ণো কৰিছোঁ, কেতিয়াবা আমি দি দিব পাৰোঁ, হয়তো কিবা অসুবিধা হৈছে, পটককৈ দি দিব পাৰোঁ। গতিকে এনেকুৱা যদি ফোন আহে, কমপ্লিটলি ইগন'ৰ কৰিব। এইবোৰ এটা ডাঙৰ স্কেম মানে, আৰু নাজানো তেওঁলোকে এমাউণ্টটো কেনেকৈ কৈ দিব পাৰে একজেক্ট, বাট এইবোৰ মানে স্কেম হয়। মই এইটো ৰিকনফাৰ্মো কৰিছোঁ। মই মিছ'ৰ এনেকুৱা কাষ্টমাৰ কেয়াৰক ফোন কৰি পেলাই ইনচিডেণ্টটো কৈছোঁ, আৰু তেওঁলোকেও কৈছে এনেকুৱা কেতিয়াও নহয় যেতিয়ালৈকে আপুনি নিজে হেল্প চেণ্টাৰত গৈ পেলাই ফোনৰ কাৰণে, মানে কল বেকৰ কাৰণে ইনিচিয়েটিভ নলয়, তেতিয়ালৈকে মিছ'ৰ পৰা কেতিয়াও ফোন নকৰে। চ' এইটো এটা স্কেম হয়। আপোনালোকৰ লগতো কেতিয়াবা যদি হয়, ফোন যিটো এনেকুৱা যদি আহে, ইগন'ৰ কৰিব, ডেটছ ইট, আৰু ব্লক কৰি দিব। আৰু মই ৰিকনফাৰ্মো কৰিলোঁ সেইকাৰণে যে এনেকুৱা কিবা ফোন আহে নেকি। তো তেওঁলোকেও কৈছে এনেকুৱা কোনো ফোন নাহে। চ' ষ্টে ছেফ। আজিকালি মানে কাকো বিশ্বাস কৰিব নোৱাৰি।